ধিঙৰ বৰভেটিত পুৱতি নিশা আৰক্ষীৰ গুলীত নিহত কুখ্যাত অপৰাধী নিহত অপৰাধীটো ধিঙৰ শালকাটিৰ জয়নাল আবেদিন নগাঁও আৰক্ষী আৰু ধিং আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু ডকাইতৰ মাজত সৃষ্টি হোৱা সংঘৰ্ষত মৃত্যু হয় জয়নালৰ উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ ডকাইতি চুৰি ড্ৰাগছ ধন দাবী হত্যাৰ লগতে বহু অপৰাধজনিত ঘটনাৰ লগত জড়িত আছিল জয়নাল আবেদিন নগাঁৱৰ এটা ডকাইতিৰ গোচৰত গ্ৰেপ্তাৰ কৰিবলৈ যাওঁতেই আৰক্ষী আৰু দুৰ্ধৰ্ষ ডকাইতৰ লগত সৃষ্টি হোৱা সংঘৰ্ষত নিহত হয় এই দুৰ্ধৰ্ষ অপৰাধীটো মই 4টা বজাত তেখেতৰ ইয়াত আমি পাইছোঁ ইমাৰ্জেঞ্চি কাউণ্টাৰত তেখেতক আমি এক্সামিন কৰিলোঁ কোনো তেখেতৰ আমি জীয়াই থকাৰ কোনো আমি চাইন পোৱা নাই ইয়াতে তেখেতৰ ভৰিত দুটা গুলি লাগিছে তাৰ পৰা ব্লিডিং হৈছে বহুত ব্লিডিং হোৱাৰ কাৰণে তেখেতৰ খুব সোনকালে মৃত্যু হৈছে কেইটা গুলি লাগিছে তাৰ দুটাহে গুলি আমি পাইছোঁ ইয়াতে নগাঁৱৰ বৰঘাটত গুলীচালনাৰ ঘটনা আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আহত ড্ৰাগছ মাফিয়াটোৰ নাম আজিজুল হক এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল তাত অভিযান এখন বাইকত আহি আছিল ড্ৰাগছ মাফিয়াটো আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলাওঁতে গুলীচালনাৰ ঘটনা সংঘটিত হয় গুলীবিদ্ধ আজিজুলক নগাঁও সামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নগাঁৱত ধাৰাবাহিকভাৱে ড্ৰাগছৰ বিৰুদ্ধে অভিযান বা ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলি আছে অৱশ্যে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলি থকাৰ মাজতেই ডকাইতে ক'ৰবাত ডকাইতি কাৰ্যও সংঘটিত কৰিছে নগাঁৱৰ বৰঘাটত এই গুলীচালনাৰ ঘটনাৰ খবৰ আমি জনাইছোঁ আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আহত ড্ৰাগছ মাফিয়াটোৰ নাম আজিজুল হক এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল অভিযান এখন বাইকত আহি আছিল ড্ৰাগছ মাফিয়াটো আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলাওঁতে গুলীচালনাৰ ঘটনা সংঘটিত হয় গুলীবিদ্ধ আজিজুলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় নগাঁৱৰ চকীটোপত ডকাইতক উত্তম মধ্যম সেলিম আলী নামৰ এজন অভিযন্তাৰ ঘৰত ডকাইতিৰ চেষ্টা চলাইছিল ডকাইতৰ দলে ইতিমধ্যে আমি কৈছোঁ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান চলি আছে নগাঁৱত কিন্তু তাৰ বিপৰীতে ডকাইতে আহি মানুহৰ ঘৰত ডকাইতি কাৰ্য সংঘটিত কৰি আছে এইবাৰ নগাঁৱৰ চকীটোপত ডকাইতক ৰাইজেই উত্তম মাধ্যম দিবলগীয়া অৱস্থাৰ সৃষ্টি হ'ল সেলিম আলী নামৰ এজন অভিযন্তাৰ ঘৰত ডকাইতিৰ চেষ্টা চলাইছিল দুজনীয়া আছিল ডকাইতৰ দলটো সেলিম আলীক প্ৰহাৰ কৰোঁতে চিঞৰ বাখৰ লাগিল স্থানীয় লোকসকলে সেই চিঞৰ বাখৰ শুনিলে আৰু তাৰ পাছতেই তেওঁলোক ওলাই আহি ডকাইতক উত্তম মধ্যম সোধালে এটা ডকাইতে অৱশ্যে সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হ'ল আন এটা ডকাইতক চুলি খুৰাই দিলে অতি বেয়াকৈ প্ৰহাৰ কৰিলে কাৰণ ডকাইতি কাৰ্য সংঘটিত কৰিব আহিছিল ডকাইতটোৱে এই ডকাইতটোক বৰ্তমান নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৰুমৰ ভিতৰত মানে কাম কৰি আছিলোঁ পিছত পিছফালে মানে এয়া খৰখৰৰ নিচিনা শব্দ পালোঁ ইয়াত মানে ওলাই গৈ পেলাই দেখিলোঁ এই 3টামান এই ল'ৰা তো সুধিলোঁ তুমি কোন হয় তিনিজনে আহি পেলাই মানে এজনৰ ওপৰত এজনে মানে মোৰ ওপৰত মানে আক্ৰমণ কৰিলে আৰু আক্ৰমণ কৰিছে ইটোৰ পিছত সিটো মানে একদম মানে মোক মানে এটা হাতত ধৰিছে ভৰিত ধৰিছে ডিঙিত ধৰিছে মই ওচৰীয়া মানুহক মাতিছোঁ আৰু ৰাজধানীটোৱে মানে এনেকৈ মাতিছোঁ আৰু তেওঁ গোটেই মানুহখিনি মানে চাপি আহিলে মোৰ ঘৰলৈ আৰু তেতিয়া ঘৰলৈ অহাৰ পিছত মানে তেওঁলোকে মানে যেতিয়া মানুহখিনি গম পোৱাৰ লগে লগে তেওঁলোক মানে এয়া পলাল ডকাইতৰ পিঠিত ৰাইজে দিলে উকিল আৰক্ষীয়ে ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে ডকাইতৰ বিৰুদ্ধে ঘিলাই ঘূৰি ফুৰিছে ডকাইত আৰু সেই ডকাইতক উত্তম মাধ্যম সোধালে ৰাইজে এয়া উপায়ন্তৰ হৈ ৰাইজে লোৱা পদক্ষেপ এই ডকাইতবোৰে বিভিন্ন প্ৰান্তত ডকাইতি কাৰ্য সংঘটিত কৰি আছে আৰু এই ডকাইতৰ বিৰুদ্ধে মাৰ বান্ধি থিয় দিছে সকলো ৰাইজ নগাঁৱৰ খবৰ আমি জনাইছোঁ চকীটোপত এই ডকাইতক উত্তম মাধ্যম সোধোৱা হ'ল সেলিম আলী নামৰ এজন অভিযন্তাৰ ঘৰত ডকাইতিৰ চেষ্টা চলাইছিল দুজনীয়া আছিল ডকাইতৰ দলটো সেলিম আলীক প্ৰহাৰ কৰিছিল ডকাইতৰ দলটোৱে তেতিয়াই আৰ্তনাদ কৰিছিল সেলিম আলীয়ে চুবুৰীয়া লোকে এই চিঞৰ শুনি ওলাই আহে আৰু এটা ডকাইতক কৰায়ত্ব কৰে অতি বেয়াকৈ প্ৰহাৰ কৰে ডকাইতটোক এতিয়া নগাঁও চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই ডকাইতটোক কিছু দৃশ্য আমি সম্পাদিত ৰূপত আপোনালোকক দেখুৱাইছোঁ স্থানীয় লোকসকল খঙত অগ্নিশৰ্মা হৈ পৰিছিল কাৰণ ডকাইতি কাৰ্য ধাৰাবাহিক গতিত বৃদ্ধি পাই আছে আৰু বিভিন্ন প্ৰান্তত ডকাইতে
মানুহৰ জীৱন পৰ্যন্ত কাঢ়ি লৈ গৈছে। ৰাস্তাত যাব নোৱাৰে শান্তিত, ডকাইতি কাৰ্য সংঘটিত হয়। বেংকত যাব নোৱাৰে, তাতো ডকাইতি কাৰ্য সংঘটিত হয়। ঘৰতো থাকিব নোৱাৰে, তাতো ডকাইতি কাৰ্য সংঘটিত হয়। যাৰ ফলতে অতিষ্ঠ হৈ পৰিছে জনসাধাৰণ আৰু তেওঁলোকৰ ক্ষোভৰ বহিঃপ্ৰকাশ এনেধৰণেই এটা ডকাইতক প্ৰহাৰ কৰি ঘটালে। এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে মধ্য অসমৰ প্ৰাণকেন্দ্ৰ নগাঁৱত। নগাঁৱৰ চকীটোপত ডকাইতক উত্তম মাধ্যম সোধাবলগীয়া হ'ল। চেলিম আলী নামৰ এজন অভিযন্তাৰ ঘৰত ডকাইতি কাৰ্য সংঘটিত কৰিবলৈ আহিছিল দুটাকৈ ডকাইত। এটা ডকাইতে অৱশ্যে পলায়ন কৰিবলৈ সক্ষম হ'ল। সেই ডকাইতটোক বিচাৰি আৰক্ষীয়ে কেনেধৰণৰ অভিযান চলায় সিও হ'ব গুৰুত্বপূৰ্ণ। অনতিপলমেই সেই ডকাইতটোকো কৰায়ত্ব কৰিব লাগে বুলি স্থানীয় লোকসকলে এতিয়া দাবী উত্থাপন কৰিছে। অহা বুধবাৰৰ পৰা ৰাজ্যত নতুন SOP। 7 জিলাক বাদ দি বাকী জিলাত হ'ব কিছু শিথিল। 3 বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ। বিয়লি 4 বজাৰ পৰা জাৰি হ'ব সান্ধ্য আইন। 100ৰ অধিক কেছ হোৱা জিলাত থাকিব নিষেধাজ্ঞা। গুৱাহাটীত 250ৰ কেছৰ অধিক হ'লে নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ৰাজ্যৰ 7 জিলাত অব্যাহত থাকিব বিশেষ নিৰ্দেশনা। আমি আকৌ এবাৰ জনাইছোঁ, অহা বুধবাৰৰ পৰা ৰাজ্যত নতুন SOP। 7 জিলাক বাদ দি বাকী জিলাত হ'ব কিছু শিথিল। 3 বজালৈ খোলা ৰাখিব পাৰিব দোকান পোহাৰ। বিয়লি 4 বজাৰ পৰা জাৰি হ'ব সান্ধ্য আইন। 100ৰ অধিক কেছ হোৱা জিলাত নিষেধাজ্ঞা আৰোপ কৰা হ'ব। গুৱাহাটীতো যদি 250তকৈ অধিক কেছ বৃদ্ধি পায় তেনেহ'লে নিষেধাজ্ঞা আৰোপ কৰা হ'ব। ৰাজ্যৰ 7 জিলাত অব্যাহত থাকিব বিশেষ নিৰ্দেশনা। সান্ধ্য আইনৰ মাজতেই কাৰ্বি আংলঙৰ শিলনিজানৰ চুৰি কাৰ্য। বৰপথাৰ মধ্য ইংৰাজী বিদ্যালয়ত এই চুৰি কাৰ্য সংঘটিত হয়। চোৰে লুটিলে লক্ষাধিক টকাৰ অত্যাধুনিক কম্পিউটাৰ ছেট আৰু অন্যান্য সা সৰঞ্জাম। 24 জুনত RMSAৰ পৰা বিদ্যালয়খনে লাভ কৰিছিল কম্পিউটাৰ ছেটটো। বিভাগীয় কাৰিকৰী অভিযন্তা আহি কম্পিউটাৰ ছেটটো বিদ্যালয়ত সংস্থাপন কৰাৰ কথা আছে। প্ৰধান শিক্ষকৰ কোঠাতেই পেকেজিং অৱস্থাত ৰাখি থৈছিল কম্পিউটাৰ ছেটটো। চুৰি কাৰ্য সন্দৰ্ভত বৰপথাৰ আৰক্ষী থানাত এজাহাৰ বিদ্যালয় কৰ্তৃপক্ষৰ। সান্ধ্য আইনৰ মাজতেই কাৰ্বি আংলঙৰ শিলনিজানত এই চুৰি কাৰ্য সংঘটিত হৈছে। আজি স্কুলত আহিছোঁ এই চাৰ্টিফিকেট লিখিবলৈ কাৰণে। তেতিয়া দেখা পালোঁ দুৱাৰকেইটা ভাঙা, তলাকেইটা। আৰু তাৰপিছত ৰুমত যেতিয়া সোমালোঁ, চাবি খুলি মেলি পেলাই তাতে টেবুলত যিটো কম্পিউটাৰ দিল্লীৰ পৰা দি পঠাইছে, সেইটো মানে দুইটা পেক আছিলে, মানে দুইটা বস্তু নাই। কম্পিউটাৰ কি আছিলে আমাকতো খুলিব দিয়া নাই, টেবুলৰ ওপৰত থৈ দিছিলোঁ। আৰু বাতৰি শেষ অংশলৈ যোৱাৰ পূৰ্বে পুনৰ সময় বাণিজ্যিক বিৰতিৰ। স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড। ব্ৰহ্মপুত্ৰৰ খহনীয়াই ঢিঙৰ মোৱামাৰী অঞ্চলৰ 4খনকৈ গাঁৱলৈ আনিছে চৰম ভাবুকি। সম্প্ৰতি লুইতৰ বুকুত সম্পূৰ্ণকৈ বিলীন হোৱাৰ পথত মোৱামৰী, গতিকৰা, বিৰিঙাবাৰী আৰু কাজলী পথাৰ গাঁও। ইতিমধ্যে গাঁওকেইখনৰ 80% নদীৰ বুকুত বিলীন হৈছে। গৃহহীন লোকে মথাউৰিত আশ্ৰয় ল'বলৈ বাধ্য হৈছে। গাঁওকেইখনৰ শ শ বিঘা কৃষিভূমিৰ লগতে চৰকাৰী বেচৰকাৰী বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান নদীৰ বুকুত জাহ গৈছে। গাঁওকেইখনৰ শ শ বিঘা কৃষিভূমিৰ লগতে চৰকাৰী বেচৰকাৰী বিদ্যালয়, ধৰ্মীয় অনুষ্ঠান প্ৰতিষ্ঠান নদীৰ বুকুত জাহ যোৱা দেখা গৈছে। মোৱামাৰী, গতিকৰা, বিৰিংগাবাৰী, কাজলী পথাৰ এই 4খন গাঁও ব্ৰহ্মপুত্ৰত জাহ গৈছে। ইতিমধ্যে 2খন গাঁও সম্পূৰ্ণৰূপে ব্ৰহ্মপুত্ৰত বিলীন হৈ গৈছে আৰু 2খন গাঁও কাজলী পথাৰ আৰু মোৱামাৰীটো অলপ অংশ আছে। আমি য'ত উপস্থিত আছোঁ, এইখন বিদ্যালয় মোৱামাৰী মুক্তাব বিদ্যালয়, এই বিদ্যালয়তে আমি আদিপাঠ গ্ৰহণ কৰিছিলোঁ। কিন্তু আজি এই বিদ্যালয়খনো ব্ৰহ্মপুত্ৰত বিলীন হ'ব লগা হৈ আছে। গতিকে মই আমাৰ বিভাগীয় কৰ্তৃপক্ষক, শিক্ষা বিভাগেই হওক, আমাৰ জলসম্পদ বিভাগেই হওক, বিভাগীয় কৰ্তৃপক্ষক এই অঞ্চলটো পৰিভ্ৰমণ কৰি এই বিদ্যালয়খন ৰক্ষাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। বোকাজানত বৃহৎ কৰফাকিৰে অভাৰলোডিং ট্ৰাকৰ দৌৰাত্ম। অসম নাগালেণ্ড সীমান্তৰ গৌতম বস্তিৰ সমীপত একাংশ লোকৰ খবৰৰ ভিত্তিত বোকাজাত মহকুমা প্ৰশাসনৰ অভিযান। জব্দ হ'ল 2খন অভাৰলোডেড ৰড ভৰ্তি ট্ৰাক।
বোকাজানৰ খটখটিস্থিত নিউ টেক্সটাইল এণ্ড এলয়ছ প্ৰাইভেট লিমিটেড নামৰ ফেক্টৰীটোৰ পৰা ট্ৰাক দুখনে ৰড অভাৰলোড কৰি ডিমাপুৰৰ দিশে গৈ থকা অৱস্থাত প্ৰশাসনে জব্দ কৰে। ৰড ভৰ্তি ট্ৰাক দুখনে বৃহৎ পৰিমাণৰ কৰ ফাঁকেদি নিৰ্দিষ্ট জোখতকৈ অধিক ৰড কঢ়িয়াই ডিমাপুৰলৈ বিক্ৰীৰ বাবে নিছিল। ইতিমধ্যে পৰিবহণ বিভাগৰ যান বাহন শাখাৰ বিষয়া খটখটি থানাত উপস্থিত হৈ অতিৰিক্ত বুজাই কৰি অনা ৰড ভৰ্তি ট্ৰাক দুখনৰ বিৰুদ্ধে চালানৰ জৰিয়তে বৃহৎ পৰিমাণৰ জৰিমনা বিহা বুলি জানিব পৰা গৈছে। আনহাতে কৰ ফাঁকি সন্দৰ্ভতো বোকাজান মহকুমা প্ৰশাসনে অব্যাহত ৰাখিছে তদন্ত। নিউ টেক্সটাইল এণ্ড এলয় প্ৰাইভেট লিমিটেড তাৰ পৰা সেই দুখন গাড়ীখন লোড কৰি পেলাই ডিমাপুৰলৈকে লৈ গৈ আছিলে। তাতে আমাৰ অচিৰ আৰু কিছুমান সাধাৰণ পাব্লিকে এই বস্তু গাড়ীটো বহুত দিনৰ পৰা অভিযোগ হৈ আহি আছিলে, বহুত ধৰণৰ ডকুমেণ্টছ নাথাকাকৈ তেওঁলোকে বস্তুবিলাক লৈ গৈ আছে বুলি। গতিকে মই ইয়াত আহিলোঁ, আহি পেলাই আজি চালোঁ, ট্ৰাকৰ ড্ৰাইভাৰক মাতিছোঁ আৰু যোনে গাড়ীখন লিষ্টত লৈ পেলাই চলাই আছিলে তেওঁলোকক মাতিছোঁ, মাতি পেলাই দেখিলোঁ ডকুমেণ্টেশ্যনত তেওঁলোকৰ বহুতো খেলি মেলি দেখা গৈছে। মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথত আৰক্ষীৰ তালাচী অভিযান। কোভিড প্ৰটোকল ভংগ কৰাসকলৰ বিৰুদ্ধে কঠোৰ আৰক্ষী। সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো বৃদ্ধি পাইছে এতিয়া কোভিড আক্ৰান্তৰ সংখ্যা। ইয়াৰ পাছতো সজাগ সচেতন হোৱা নাই একাংশ লোক। উল্লেখযোগ্য যে দৰং জিলাত শনিবাৰৰ দিনটোত 25জন লোকৰ শৰীৰত ধৰা পৰিছে কোভিড-19ৰ উপস্থিতি। সম্প্ৰতি চিকিৎসাধীন হৈ আছে 336জন কোভিড আক্ৰান্ত। ইয়াৰে 100জন চিকিৎসালয়ত থকাৰ বিপৰীতে 236জন আক্ৰান্ত ঘৰতেই আছুতীয়াকৈ আছে। অধিক জনাব সাংবাদিক নৱজ্যোতিয়ে। নিশ্চয়কৈ সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো এতিয়াও বৃদ্ধি পাই আছে কৰোণা আক্ৰান্তৰ সংখ্যা। আৰু তেনে সময়তে দেখিবলৈ পাইছে আজি আৰক্ষী কঠোৰ হৈছে। যিহেতু দৈনিক জিলাখনত বৃদ্ধি পাইছে আক্ৰান্তৰ সংখ্যা, তেনে সময়তে আৰক্ষী কঠোৰ হৈছে যাতে কোনো লোকে যি কোভিড যি নিয়ম, এই যি SOP যেনে ভংগ কৰিব নোৱাৰে, আৰু যিসকল লোকে এই SOP ভংগ কৰিছে তেওঁলোকক জৰিমনা অভিয়া দেখিবলৈ পাইছে। কাৰণ ৰমেশে দেখুৱাইছে এয়া মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দৃশ্য। আৰু মঙলদৈ 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে অহা যোৱা কৰা যিসকল বাহনৰ লোক তেওঁলোকক তন্নতন্নকৈ পৰীক্ষা কৰিছে যাতে কোনো লোক অপ্ৰয়োজনীয়ভাৱে বাহিৰলৈকে ওলাই নাহে। যিসকল লোক আছে তেওঁলোকক জৰিমনা বিহিছে। বিহিছোঁ। আমি আইনৰ যিখিনি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ মাজত থাকি আমি বিহিত ব্যৱস্থা তেওঁলোকৰ বিৰুদ্ধে লৈ আছোঁ। জৰিমনা বিহা হৈছে। যিহেতু আংশিক লকডাউন চলি আছে, লকডাউন চলি থকাৰ সময়তে আনফালে যি আন্তঃজিলা যাতায়াত হোৱা বন্ধ হৈ আছে, এই আংশিক আন্তঃজিলা যাতায়াত বন্ধ হৈ থকাৰ সময়ছোৱাত কিন্তু লোকসকলে কিন্তু 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে যি সীমান্তৰে যে পাৰ হৈ অহা যোৱা কৰে সেইসকল লোকৰ ক্ষেত্ৰত আপোনালোকে হয় চাওক, একেবাৰে আমাৰ তেনেকুৱাও হৈ থকা নাই যে যিসকলে পাছ লৈ কোনো নিৰ্দিষ্ট বিশেষ জৰুৰী কৰ্তব্য কামত হয়তো তেওঁলোকৰ আন্তঃজিলা পাছ দিছে আৰু আমি তেনেকুৱা পাছ চাই পেলাই আমি তেওঁলোকক যাবলৈ দিছোঁ। আৰু যিসকলে তেনে পাছ লৈ পেলাই অহা নাই তেওঁলোকৰ বিৰুদ্ধে আমি আইনৰ ব্যৱস্থা লৈছোঁ। আৰু ইতিমধ্যে আমি তেনেকুৱা খুব কম পাইছোঁ যে কোনো পাছ নোহোৱাকৈ ঘূৰি ফুৰিছে, সেইটো পোৱা নাই। ৰাইজো সচেতন হৈছে, সজাগ হৈছে, এইটো এটা বৰ ভাল কথা। আৰু সজাগ হ'বলৈ কওঁ, মই আহ্বান কৰোঁ, আৰু সচেতন হ'বলৈ মই আহ্বান জনাওঁ। সচেতন হ'বৰ কাৰণে আহ্বান জনাইছে সকলোকে, যাতে যি কোভিডৰ যি নীতি নিৰ্দেশনা চৰকাৰৰ ফালৰ পৰা দিয়া আছে, নীতি নিৰ্দেশনা যাতে কোনো উলংঘা নকৰে। কাৰণ জিলাখনত দৈনিক বৃদ্ধি পাই আছে আৰু আক্ৰান্তৰ সংখ্যা। আৰু যিহেতু আৰক্ষী কঠোৰ হৈছে, প্ৰতিটো মুহূৰ্তত প্ৰতিখন বাহনক পৰীক্ষা কৰি যাতে কোনো লোক অনায়াসত বিনা কাৰণত ওলাই নাহে। হয়, আমি এতিয়াতো কোভিড প্ৰটোকল হিচাপে আমি যিখিনি মানুহ আপোনাৰ বিনা কামত ঘূৰি ফুৰিছে তেওঁলোক আমি কঠোৰভাৱে তেওঁলোকক নিৰীক্ষণ কৰা হৈছে। আৰু যিখিনি বিশেষকৈ আপোনাৰ মেডিকেল পাৰপাছত আহিছে বা কোনোবা চিকিৎসালয়ত গৈছে বা মেডিকেলৰ কিছুমান কৰ্মচাৰী আছে, তেনেকুৱা লোক হয়তো কৰ্তব্যৰ পৰা আহোঁতে দেৰি হয়, সেইখিনি আমি তেওঁলোকক কনচিডাৰ কৰি যাবলৈ দিয়া হৈছে। বহুলোকে কিন্তু দেখিবলৈ গৈছে যে আংশিক লকডাউন কিন্তু মনা নাই। কিছু ক্ষেত্ৰত হৈছে, কিন্তু আমি যিমান পাৰিছোঁ আমি কঠোৰ হৈছোঁ আৰু তেওঁলোকক আমি কণ্ট্ৰল কৰিবলৈ চেষ্টা কৰিছোঁ। কঠোৰ হৈছে আৰক্ষী, কাৰণ যাতে এই যি আক্ৰান্তৰ সংখ্যা যাতে বৃদ্ধি নাপায় তাৰ কাৰণে আৰক্ষী কঠোৰ হৈছে। বিশ্বনাথ জিলাত কণ্টেইনমেণ্ট জোন। শোণিতপুৰতো হুৰাহুৰে বাঢ়িছে কৰোণা আক্ৰান্তৰ সংখ্যা, কিন্তু তাৰ পিছতো গাত কথা লগা নাই ৰাইজৰ। এতিয়াও সুৰাপান কৰি কৰোণা প্ৰতিৰোধৰ চেষ্টাত ব্যস্ত হৈ থকা একাংশক লৈ বিমূৰত পৰিছে খুদ আৰক্ষী। ওয়াইন শ্বপ বন্ধ, সুৰাপাইৰ শেষ আশ্ৰয় চুলাইঘাটী। কিন্তু তাতো নাই শান্তি।
পথাৰৰ পৰা পোনে পোনে লাও পানী বিচাৰি গৈ এইজনে পালে আৰক্ষী CRPF বাহিনী। কঠীয়া মাৰি আমি ভাগৰৰ পৰা আহিলেতো ভাগৰৰ কিবা এটা দবাই খাবই লাগিব আৰু চুলাই ঘাটি উৎখাত কৰিবলৈ যোৱা আৰক্ষী CRPFকো কেৰেপ নকৰি বখানিলে লাও পানীৰ গুণাগুণ। কৰোণা নালাগে এইটো খালে কি কৰোণা মেডিচিন বনাই দিলে না এইটো খালে কৰোণা নালাগে নালাগে ছাৰ ঔষধ হয় ছাৰ কি ঔষধটোৰ নাম কি লাও পানী মই পোৱা নাই মই কপি আছো লাও পানী খালে হেনো নহয় কৰোণা। বপুৰাৰ কথাৰ ৰস লৈ আৰক্ষী CRPFে এফালৰ পৰা তহিলং কৰিলে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ চুলাইৰ ঘাটি। কাষৰে বিশ্বনাথ জিলাত কণ্টেইনমেণ্ট জোন। শোণিতপুৰতো হুৰাহুৰে বাঢ়িছে কৰোণাৰ আক্ৰান্তৰ সংখ্যা। কিন্তু তাৰ পাছতো গাত কথা লগা নাই ৰাইজৰ। এতিয়াও লাও পানী গিলি কৰোণা প্ৰতিৰোধৰ চেষ্টাত থকা এওঁলোকক বুজনি দিয়াৰ কিবা উপায় আছেনে স্বাস্থ্য বিভাগ কিংবা প্ৰশাসনৰ হাতত? বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ তামোলপুৰ আৰক্ষীৰ সফলতা। বিহাৰৰ পতিতালয়ৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰিলে তামোলপুৰৰ মাতৃকন্যাক। আৰক্ষীৰ জালত কুখ্যাত নাৰী সৰবৰাহকাৰী জেহিৰুল ইছলাম। বিহাৰৰ পতিতালয়ত বিক্ৰী তামোলপুৰৰ মাতৃকন্যা। প্ৰেমৰ চলনাৰে শিশুসহ মহিলাক অপহৰণ। বিহাৰৰ পৰা উদ্ধাৰ অপহৃত মাতৃকন্যাক। ৰাজ্যত দিনক দিনে বৃদ্ধি পাইছে মানৱ সৰবৰাহৰ দৰে ভয়ংকৰ ঘটনা। এইবাৰ বিহাৰৰ পতিতালয়ত বিক্ৰী কৰিলে তামোলপুৰৰ মাতৃ আৰু কন্যাক। প্ৰথমতে মোবাইলত মিছ কল, তাৰপিছত প্ৰেম। ধুবুৰী এগৰাকী লোকে প্ৰেমৰ চলনাৰে বাক্সা জিলাৰ তামোলপুৰ আৰক্ষী থানাৰ অন্তৰ্গত ৰামেশ্বৰী নামৰ গাঁৱৰ পৰা অপহৰণ কৰি নিছিল মাতৃ আৰু কন্যাক। অপহৰণ কৰি নি মাতৃ কন্যাক বিক্ৰী কৰিছিল বিহাৰত। উল্লেখ্য যে 22 জুনত অপহৃত হৈছিল মহিলাগৰাকী আৰু তেওঁ 9 বছৰীয়া কন্যা সন্তান। পত্নী আৰু কন্যা সন্তান নিৰুদ্দিষ্ট হোৱাৰ পাছত তামোলপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল মহিলাগৰাকীৰ স্বামী ভুৱনেশ্বৰ দাসে। তাৰ পিছতে আৰক্ষীয়ে অপহৃত মহিলা আৰু তেওঁৰ 9 বছৰীয়া কন্যা সন্তানক উদ্ধাৰৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছিল। অৱশেষত তামোলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাৰ তৎপৰতাত আৰু তামোলপুৰ আৰক্ষী থানাৰ উপ পৰিদৰ্শক নিপন গগৈ সহযোগত তামোলপুৰ আৰক্ষীৰ এটা দলে বৃহস্পতিবাৰে গুৱাহাটীৰ পৰা আটক কৰে অপহৰণকাৰী জেহিৰুল ইছলাম নামৰ লোকজনক। নাৰী সৰবৰাহকাৰী এজন, তেওঁৰ নামটো জহিৰুল ইছলাম। তেওঁ ইয়াৰ পৰা লৈ যায় তামোলপুৰ অঞ্চলৰ পৰা লৈ গৈ বিহাৰৰ কিষাণগঞ্জ থানাৰ ডিষ্ট্ৰিক্টৰ অন্তৰ্গত তাতে প্ৰেমনগৰ বুলি এটা ঠাই আছে আৰু আণ্ডাৰ বাহাদুৰগঞ্জ পুলিচ ষ্টেচন, তাতে মহিলাগৰাকীক তাতে বিক্ৰী কৰি দিয়ে। পিছত জেহিৰুলক লগত লৈ আৰক্ষীৰ দলটো উপস্থিত হয় বিহাৰত। আটকাধীন লোকজনৰ স্বীকাৰোক্তিৰ ভিত্তিত বিহাৰ আৰক্ষীৰ সহযোগত বিহাৰৰ কৃষ্ণগঞ্জ জিলাৰ বাহাদুৰগঞ্জ থানাৰ অধীনৰ প্ৰেমনগৰৰ পৰা শুকুৰবাৰে নিশা অপহৃত মহিলাগৰাকী আৰু তেওঁৰ 9 বছৰীয়া কন্যা সন্তানক তামোলপুৰ আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। সম্প্ৰতি ধৃত জেহিৰুল আৰু অপহৃত মাতৃকন্যা আছে আৰক্ষীৰ জিম্মাত। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। বন বিভাগত চলি আছে বিয়াগুম সিন্ডিকেট। পুনৰ এই বিস্ফোৰক অভিযোগ উত্থাপন কৰি মুখ্যমন্ত্ৰীক তদন্তৰ আহ্বান জনালে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। লগতে বন বিভাগৰ মাহিলী ৰাজহ ক'ত গ'ল বুলি প্ৰশ্ন বিৰোধী দলপতিগৰাকীৰ। প্ৰমাণ হ'ল কংগ্ৰেছৰ অভিযোগ, স্পষ্ট হ'ল ৰাজ্যত শিল বালিৰ অবাধ সিন্ডিকেট। 2019 চনৰ অক্টোবৰৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ যি নিৰ্দেশনা, সেই নিৰ্দেশনা অসম চৰকাৰে বৰ্তমান সময়লৈকে ৰূপায়ণ কৰিবলৈ যত্ন নকৰিলে, হাইকোৰ্টক অৱমাননা কৰিলে। ৰাজ্যত শিলবালিৰ সিন্ডিকেটৰ বিৰুদ্ধে 2019 চনতেই আদালতৰ ওচৰ চাপিছিল বিৰোধী দলপতি দেৱব্ৰত শইকীয়া। শইকীয়াৰ আবেদনৰ ভিত্তিত টাস্ক ফ'ৰ্চ গঠনৰ পৰামৰ্শ দিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ে। পিছে আদালতৰ ৰায়ক সন্মান প্ৰদৰ্শন কৰা নাছিল সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এই বছৰৰ ফেব্ৰুৱাৰী মাহত পুনৰ গুৱাহাটী হাইকোৰ্টত কণ্টেম্প্ট অফ গুৱাহাটী হাইকোৰ্টৰ এটা গোচৰ অসম চৰকাৰৰ বিৰুদ্ধে ৰুজু কৰিছিলোঁ আৰু সেই গোচৰৰো ৰায়দান দিয়া হৈছিল যে সোনকালে কৰিব লাগে বুলি। আৰু এতিয়া মই দেখা পাইছোঁ যে অসম চৰকাৰে মাইন্স এণ্ড মিনেৰেল বিভাগক অসমৰ শিল বালিৰ
কামখিনি দায়িত্বভাৰ চলাবলৈ দিব বুলি এটা বাতৰি ওলাইছে। পিছে বিপৰীত এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্যতম কেবিনেট মন্ত্ৰী যোগেন মহন। মন্ত্ৰীগৰাকীৰ স্পষ্ট স্থিতি, ৰাজ্যত শিল বালিৰ পৰা সংগ্ৰহ কৰিব পাৰি 1000 কোটি টকা, বিপৰীতে বন বিভাগে সংগ্ৰহ কৰিছে 400 কোটি। তেন্তে ক'ত গ'ল 600 কোটি মাহিলী বন বিভাগৰ ৰাজহ? আৰু ইয়ে প্ৰমাণ কৰে যোৱা সময়ছোৱাত অসমত বহুত চিণ্ডিকেট চলি আছিল। বৰ্তমান চৰকাৰখনে কিছু কিছু ক্ষেত্ৰত যিকোনো কাৰণবশত কিছু দুৰ্নীতি উন্মোচন কৰাৰ দিশত আগবাঢ়ি যোৱাৰ বাবে ধন্যবাদ জনাইছোঁ। স্বাভাৱিকতেই প্ৰশ্ন হৈছে, এয়া বন বিভাগত চলা চিণ্ডিকেট। পূৰ্বে তুলি অহা এই অভিযোগৰ সমান্তৰালকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান কংগ্ৰেছৰ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া। মুখ্যমন্ত্ৰীয়ে বন বিভাগে বছৰি হেৰুওৱা ৰাজহৰ তদন্ত কৰিবলৈও দাবী জনায় দেৱব্ৰত শইকীয়া। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18, অসম নৰ্থ ইষ্ট।